আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি নেশ্যনেল ইনকাম চেপ্টাৰটোৰ মানে জাতীয় আয় চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট অংক বা এই চেপ্টাৰটোত ৰিলেটেড কেইটামান অংক আমি আজি ডিসকাশন কৰিবলৈ আগবাঢ়িছো। সো ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। সো প্ৰথম কোৱেশ্চনটো ৰাখিছো। প্ৰথমে সহজৰ পৰা যাওঁ। তলৰ তথ্যৰ পৰা জিএনপি এমপি নিৰ্ণয় কৰা মানে গ্ৰছ নেশ্যনেল প্ৰডাকচন উইথ মাৰ্কেট প্ৰাইচ নিৰ্ণয় কৰিব দিছে। আৰু দিয়া আছে প্ৰশ্নত বজাৰ দৰত মুঠ ঘৰুৱা উৎপাদন মানে গ্ৰছ ডমেষ্টিক প্ৰডাকচন ইন মাৰ্কেট প্ৰাইচ দিয়া আছে 75,000 কোটি টকা। আৰু নেক্সট দিয়া আছে বিদেশৰ পৰা অহা নিগুত উপাদান আয় মানে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড দিয়া আছে কিমান 250 কোটি টকা। সো এই ওলাব লাগে, এই দুটাৰ দিয়া আছে ওলাব লাগে জিএনপি এমপি। সো এই জিএনপি এমপি জিডিপি এমপি এনএফআই কি এইবোৰ জানিবৰ কাৰণে মোৰ আগৰ ভিডিঅ'বোৰত এই জিডিপি জিএনপি বা ইয়াৰ কেনেকৈ উলিয়াব পাৰে ফৰ্মুলাবোৰ বহুত ধুনীয়াকৈ আলোচনা কৰা হৈছে। তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা, ঠিক আছে। সো এতিয়া আমি সকলোৱে জানো যে গ্ৰছ নেশ্যনেল প্ৰডাকচন উইথ মাৰ্কেট প্ৰাইচ উলিয়াবলৈ হলে আমাৰ দিয়া আছে কি জিডিপি এমপি মানে মুঠ ঘৰুৱা উৎপাদন বজাৰ দৰ দিয়া আছে। সেই জিডিপি এমপি মুঠ ঘৰুৱা উৎপাদনৰ লগত যদি আমি এনএফআই মানে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বিদেশৰ পৰা অহা নিগুত উপাদান আয়ক যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে আমি জিএনপি এমপি পাম, ঠিক আছে। সো আমি যোগ কৰি দিলো 75,000 প্লাস 250 75,250 rupees 50 crore rupees আমাৰ জিএনপি এমপি হল। দেন নেক্সট তো আমি আলোচনা কৰিম। নেক্সট কোৱেশ্চনটো চোৱা যে তাত আমাৰ ওলাব কি দিছে, ওলাব দিছে এনএনপি এমপি মানে নেট নেশ্যনেল প্ৰডাকচন মাৰ্কেট প্ৰাইচ নিৰ্ণয় কৰিব দিছে। সো দিয়া আছে কি বজাৰ দৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন দিয়া আছে কিমান জিএনপি এমপি মাৰ্কেট প্ৰাইচ দিয়া আছে 45,800 crore টকা কোটি টকা। আৰু স্থিৰ মূলধনৰ উপভোগ মানে স্থিৰ মূলধনৰ উপভোগ বেলেগ কোনো অৱক্ষয় যাক কোৱা হয় ডেপ্ৰিচিয়েচন এখান দিছো মই কিমান দিয়া আছে 1580 কোটি টকা দিয়া আছে। সো আমি এনএনপি নেট নেশ্যনেল প্ৰডাকচন মাৰ্কেট প্ৰাইচ কেনেকৈ উলিয়াম আমি আমাৰ দিয়া আছে কি জিএনপি এমপি মানে যদি আমি গ্ৰছ নেশ্যনেল প্ৰডাকচন মাৰ্কেট প্ৰাইচৰ পৰা যদি আমি অৱক্ষয়টো বাদ দিওঁ ডিটো বাদ দিওঁ তেতিয়াহলে আমি এনএনপি এমপি পাওঁ। সো এই জিএনপি এমপি দিয়া আছে 45,800 crore মাইনাস 1580, ঠিক আছে। ডেপ্ৰিচিয়েচন ডিটো দিয়া আছে এই দুটা যদি আমি মাইনাস কৰি দিওঁ পাম 44,220 crore rupees আৰু এইটো হল এনএনপি এমপি, ঠিক আছে। সো নেক্সট কোৱেশ্চন চোৱা। নেক্সট কোৱেশ্চনত দিয়া আছে কি দিয়া আছে যে বজাৰ দৰ নিগুত ঘৰুৱা উৎপাদন মানে নেট ডমেষ্টিক প্ৰডাকচন মাৰ্কেট প্ৰাইচ দিয়া আছে 25,900 crore। নেক্সট দিয়া আছে পৰোক্ষ কৰ ইনডাইৰেক্ট টেক্স দিয়া আছে 1200 crore দিয়া আছে আৰু সাহায্য সাবসিডি দিয়া আছে 350 crore। আৰু ইয়াত ওলাব দিছে ফাইন উলিয়াব দিছে এনডিপি এফসি মানে নেট ডমেষ্টিক প্ৰডাকচন উইথ ফেক্টৰ কষ্ট ওলাব দিছে মানে উপাদান ব্যয়। এতিয়া চাবা আমি ফেক্টৰ ক্ৰস আৰু আমি মাৰ্কেট প্ৰাইচ আমি অলৰেডি আগতে ভিডিঅ'বোৰত আলোচনা কৰা হৈছে এইবোৰৰ বিষয়ে, ঠিক আছে। তোমালোকে চাবা। সো ইয়াৰ ওলাবলৈ আমাৰ ফৰ্মুলাটো কি চোৱা ফৰ্মুলাটো হল এনডিপিএফসি ওলোৱাৰ ফৰ্মুলা যেহেতু দিয়া আছে এনডিপিএমপি মানে নেট ডমেষ্টিক প্ৰডাকচন মাৰ্কেট প্ৰাইচ দিয়া আছে আমাৰ ওলাব লাগে নেট ডমেষ্টিক প্ৰডাকচন ফেক্টৰ কষ্ট। আমি জানো মাৰ্কেট প্ৰাইচত সদায় ইনডাইৰেক্ট টেক্সটো প্লাস হৈ থাকে আৰু সাবসিডিটো মাইনাস হৈ থাকে আৰু ফেক্টৰ কষ্টত সদায় কি হৈ থাকে এই ফেক্টৰ কষ্টত সদায় ইনডাইৰেক্ট টেক্সটো মাইনাস হৈ থাকে আৰু সাবসিডিটো প্লাস হৈ থাকে। সো সেইটো কাৰণে আমি এনডিপি নেট ডমেষ্টিক প্ৰডাকচনৰ পৰা আমি যদি মাৰ্কেট প্ৰাইচৰ পৰা যদি আমি ফেক্টৰ কষ্ট ওলাবলৈ হয় প্ৰথমতে আমাৰ পৰোক্ষ কৰ যোনটো ইনডাইৰেক্ট টেক্স আছে সেইটো আমি মাইনাস কৰিব লাগিব আৰু যোনটো আমাৰ সাহায্য সাবসিডি আছে সেইটো প্লাস কৰিব লাগিব। আৰু এনডিপি এমপি দিয়া আছে কিমান 25,900 crore আৰু আইটি দিয়া আছে 1200 সো মাইনাস 1200 দিলো আৰু সাবসিডি দিয়া আছে 350 সো সাবসিডিটো 350 টো আমি যোগ কৰিলো। সো আলটিমেটলি আমাৰ এনসাৰ কিমান হ'ব 25,900 ৰ পৰা আমি 1200 মাইনাস কৰিলে 24,700 পাম আৰু প্লাস 350 যদি আমি প্লাস কৰি দিও তেতিয়াহলে আমি পাম 25,050 crore, ঠিক আছে। মানে 25,050 crore আমি কি পাম এনডিপিএফসি পাম নেট ডমেষ্টিক প্ৰডাকচন ফেক্টৰ কষ্ট পাম, ঠিক আছে। সো নেক্সট কোৱেশ্চনটো চোৱা।
নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ তথ্যৰ পৰা জিডিপি এফসি নিৰ্ণয় কৰিব লাগে মানে গ্ৰছ ডমেষ্টিক প্ৰডাকচন ফেক্টৰ কষ্ট মানে মুঠ জাতীয় উৎপাদন তোমাৰ ওলাব লাগে ফেক্টৰ কষ্ট উৎপাদন ব্যয় ঠিক আছে আৰু দিয়া আছে প্ৰশ্ন চোৱা বজাৰ দৰ নিগুত ৰাষ্ট্ৰীয় উৎপাদন মানে এনএনপি এমপি নেট নেশনাল প্ৰডাকচন উইথ মাৰ্কেট প্ৰাইস দিয়া আছে 33,650 crore দিয়া আছে আৰু বিদেশৰ পৰা অহা নিগুত উৎপাদন আয় দিয়া আছে মানে নেট ফেক্টৰ ইনকাম এনএফআই দিয়া আছে 250 crore আৰু স্থিৰ মূলধনৰ উপভোগ যাক কোৱা হয় ডেপ্ৰিচিয়েচন অবক্ষয় দিয়া আছে 1030 crore আৰু পৰোক্ষ কৰ ইনডাইৰেক্ট টেক্স দিয়া আছে 600 crore আৰু সাহায্য সাবসিডি দিয়া আছে 300 crore আৰু ওলাব লাগে জিডিপিএফসি ঠিক আছে গ্ৰছ ডমেষ্টিক প্ৰডাকচন ফেক্টৰ কষ্ট ঠিক আছে এতিয়া চাবা তোমাৰ জিডিপিএফসি উলিয়াবল হলে গ্ৰছ ডমেষ্টিক প্ৰডাকচন উলাবল হলে প্ৰথম আমাৰ আমি কি জানিব লাগিব প্ৰথম আমাৰ কোৱেশ্চনটো আমি চাই লম সোৱা কোৱেশ্চন দিয়া আছে সোৱা বজাৰ দৰ নিগুত ৰাষ্ট্ৰীয় উৎপাদন এনএনপি এমপি মানে নেট ডমেষ্টিক প্ৰডাকচন মাৰ্কেট প্ৰাইস দিয়া আছে সো নেট নেশনাল প্ৰডাকচন মাৰ্কেট প্ৰাইস দিয়া আছে সো নেট নেশনাল প্ৰডাকচনৰ পৰা প্ৰথমতে আমি কি কৰো আমি জিডিপি লে ট্ৰান্সফাৰ কেনেকৈ কৰিম এটো হল নেট নেশনাল প্ৰডাকচন মানে মুঠ বজাৰ দৰ নিগুত বা শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন তাৰ পৰা ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা আমি যদি এনএফআই মাইনাস কৰি দিও সোৱা এইটো এনএফআই বিদেশৰ পৰা অহা নিগুত উৎপাদন নাই সো এটো যদি আমি মাইনাস কৰো তেতিয়া হলে আমি কি পাম আমি যদি তাৰ পৰা এটো মাইনাস কৰিলে এনডি পাম নেট ডমেষ্টিক প্ৰডাকচন পাম ঠিক আছে তাৰ লগত যদি আমি অবক্ষয়টো প্লাস কৰি দিও নেট ডমেষ্টিক প্ৰডাকচন লগত এনএফআই to plus minus কৰিলে নেট ডমেষ্টিক প্ৰডাকচন পালো আৰু নেট ডমেষ্টিক প্ৰডাকচনৰ লগত যদি আমি ডি অবক্ষয়টো প্লাস কৰি দিও আমি জিডিপি পাম ঠিক আছে আৰু যেহেতু এতিয়া মাৰ্কেট এই গুটেখিনি মিলাই আমি কি পালো এই গুটেখিনি প্লাস কৰি আমি পালো এনএনপি এমপি মাইনাস এনএফআই প্লাস ডি এই গুটেখিনি প্লাস গুটেখিনি কৰি পেলাই আমি জিডিপি এমপি পালো মাৰ্কেট প্ৰাইস আৰু আমাৰ ওলাব লাগে ফেক্টৰ কষ্ট ঠিক আছে সো আমি অলৰেডি কৈছো যে মাৰ্কেট প্ৰাইসৰ পৰা ফেক্টৰ কষ্টলৈ লবলে হলে আমি ইনডাইৰেক্ট টেক্স টু মাইনাস কৰিম আৰু সাবসিডিটো প্লাস কৰিম ঠিক আছে হেতু কাৰণে আমি লিখিলো ইয়াৰ ফৰ্মুলা জিডিপিএফসি আমি কেনেকৈ উলিয়ালো এনএনপি এমপি মাইনাস এনএফআই প্লাস ডি মাইনাস আইটি প্লাস সাবসিডি ঠিক আছে আৰু এতিয়া আমি গুটেকিটা আমি যোনখিনি সামখিনি মেথ আমি মানখিনি আমি লিখি দিলু সো এনএনপি আমাৰ দিয়া আছে কিমান এনএনপি এমপি দিয়া আছে 33650 দিয়া আছে লিখিলো তাৰপিছত এনএফআই দিয়া আছে 250 মাইনাস কৰিলো নেক্সট আমাৰ ডি দিয়া আছে ডেপ্ৰিচিয়েচন দিয়া আছে 1030 প্লাস কৰিলো আইটি দিয়া আছে 600 মাইনাস কৰিলো আৰু সাবসিডি দিয়া আছে আমাৰ 300 প্লাস কৰিলো আৰু গুটেখিনি আমি এই গুটেখিনি ক্যালকুলেশন কৰি শেষত আমি কিমান পাম 34,130 crore আৰু এটো হল তোমাৰ জিডিপিএফসি প্ৰথম কথা মনত ৰাখিবা আমাৰ এই সামটোত আমি আগতে আলোচনা কৰিছিলো ভিডিওবোৰত তোমালোকে চাবা যে গ্ৰছ ডমেষ্টিক প্ৰডাকচন জিডিপিএফসি মানে মুঠ দেশৰ ভিতৰত উৎপাদন হয় সো ইয়াৰ লগত যদি আমি এনএফআই প্লাস কৰো জিএনপি পাম আৰু তাৰ পৰা যদি আমি ডি টু মাইনাস কৰো আমি এনএনপি পাম এতিয়া প্ৰশ্ন দিয়া আছে এনএনপি এমপি মাৰ্কেট প্ৰাইস দিয়া আছে এনএনপি সো এনএনপি নেট নেশনাল প্ৰডাকচনৰ পৰা মাৰ্কেট প্ৰাইসৰ পৰা যদি আমি এনএফআই টু বাহিৰৰ পৰা অহা উৎপাদন আইটো যদি আমি মাইনাস কৰিলো তেতিয়া পাম আমি এনডিপি মানে নেট ডমেষ্টিক প্ৰডাকচন আৰু তাৰ লগত যদি আমি অবক্ষয়টো প্লাস কৰিও তেতিয়া পাম আমি জিডিপিএফসি আৰু এই মাৰ্কেট প্ৰাইস আৰু এই মাৰ্কেট প্ৰাইস পালো এই মাৰ্কেট প্ৰাইসৰ পৰা আমি ফেক্টৰ কষ্টলে যদি উলিয়াবলে হলে আমি আইটি টু মাইনাস কৰিম কাৰণ কিয় মাৰ্কেট প্ৰাইসত সদায় আইটি টু মানে ইনডাইৰেক্ট টেক্স টু প্লাস হৈ থাকে আৰু ফেক্টৰ কষ্টত সদায় মাইনাস হৈ থাকে আৰু মাৰ্কেট প্ৰাইসত সদায় সাবসিডিটো মাইনাস হৈ থাকে আৰু ফেক্টৰ কষ্টত সদায় সাবসিডিটো প্লাস হৈ থাকে হেতু কাৰণে আমি মাৰ্কেট প্ৰাইসৰ পৰা ফেক্টৰ কষ্টলৈ যেতিয়া নিবলে হয় তেতিয়া আমি প্ৰথমতে আইটি টু মাইনাস কৰিম আৰু সাবসিডিটো প্লাস কৰিম ঠিক আছে সো ভালকে চাই লবা আৰু এনেকুৱা ধৰণৰ ধৰক সাম বা ইকোনমিক্স ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিও আগলৈকো পাবৰ বাবে তোমালোকে চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ